নমস্কাৰ মই বিপ্লৱ দাস আৰু আজি এই ভিডিঅ'টোত মেকআপ আৰু বিউটি প্ৰফেশ্যনছ সকলৰ কাৰণে কিছু বিশেষ কথা মই আলোচনা কৰিবলৈ গৈ আছো সদায়তো আমি ডিসকাশন কৰো যে বিজনেস কেনেকৈ গ্ৰো কৰিব বিজনেস কেনেকৈ বঢ়াব কিন্তু তাৰ বাহিৰেও আজি আমি কিছুমান বেলেগ ধৰণৰ সাবজেক্ট লৈ ডিসকাশন কৰিম সেইটো আমি জানা দৰকাৰ আছে তো আহক ভিডিঅ'টো আমি আৰম্ভ প্ৰথম কথাটো হ'ল যে কি এজন মানুহৰ জীৱনত দুটা দিন বহুত ইম্পৰ্টেন্ট হয় এটা হৈছে যেটো আপুনি ডেট অফ বাৰ্থ যিদিনাখন আপুনি জন্মগ্ৰহণ কৰিছিল সেই দিনটো আৰু ইয়াৰ লগতে যেতিয়া আপুনি বুজি উঠে যে আপোনাৰ জন্মগ্ৰহণ কিয় হৈছে বা আপুনি পাৰপাসটো বিচাৰি পাইছে যে মই জীৱনত কি কৰিব লাগিব কেনেকৈ আগবাঢ়িব লাগিব সেই বস্তুটো যেটা আপুনি বিচাৰি পাইছে হেতুক আৰু এটা ইম্পৰ্টেন্ট দিন বুলি কোৱা হৈছে তো এজন সিঙ্গাৰ বা এজন যোদ্ধা তেখেতে গম পায় যিদিনাখন গম পায় যে মই সিঙ্গাৰ হ'ব কাৰণে জন্মগ্ৰহণ কৰিছো বা মোৰ এটোৱে পাৰপাস তো তেখেতে সেই ৰাস্তাত ওলাই যায় বা সচিন তেণ্ডুলকাৰে গম পাই গলুৱা সৰুৰ পৰা তেখেতে গম পাই গল যে ক্ৰিকেটৰ প্ৰতি মোৰ এটা ইন্টাৰেষ্ট আছে তো ঠিক তেনেকৈ এই বস্তুটো বুজুতে হয়তো আমাৰ সময় লাগিব পাৰে বাট যেতিয়া আমি বুজি উঠো যে এই পাৰপাসৰ কাৰণে মোৰ জন্মগ্ৰহণ হৈছে তো তেনেহলে মই ভাবো সেই দিনটো এটা লাকি দিন আৰু সেই হিচাপত আমি আমাৰ কাম কৰি গৈ থাকিব লাগে আৰু যেহেতু মেকআপ আৰ্টিষ্ট আৰু বিউটিশিয়ান সকল লকানে মই কম তেখেতে যদি এই কাম স্টার্ট কৰি দিছে তো ডেফিনেটলি তেখেতে অলৰেডি তেখেতৰ প্যাশনটো গম পাই গৈছে যে এই কামটো কৰি মোৰ ভাল লাগে আৰু এই কামত মই গ্ৰো কৰিব বিচাৰো তো এই পৃথিৱীত দেখা গৈছে যে কি 100ৰ ভিতৰত আপোনাৰ 80 গৰাকী মানুহ তেখেতৰ প্যাশনটো ফলো কৰিব নোৱাৰে only 20% মানুহে নিজৰ প্যাশনটো ফলো কৰে আৰু হেতুক নিজৰ প্ৰফেশন হিচাপে আগুৱাই লৈ যাব পাৰে তো হেতু জায়গাত আপোনালোকে এজন লাকি ব্যক্তি যে 20% মানুহৰ লিষ্টত আপোনাৰো নামটো আছে যে আপুনি নিজৰ প্যাশন মানে ভাল লগা কামটো ফলো কৰি গৈ আছে আৰু তাৰ পৰা আপুনি ইনকাম কৰিব বা তাৰ পৰা আপুনি নিজৰ কেৰিয়াৰটো বনাব এইখিনিতে আমি এটো ভাল লগা পইণ্ট কিন্তু এইখিনিতে আমাৰ বুজিব লগা আৰু এটা কথা হৈছে যে কি যদি মই সঠিক সময়ত নিজৰ এই প্যাশনটোৰ থ্ৰুদি যদি ইনকাম কৰিব নোৱাৰো বা মোৰ যদি সোর্স অফ ইনকাম এটোৱে মোৰ প্যাশনৰ পৰা যদি মই ইনকাম কৰিব বিচাৰো আৰু বিচাৰি যদি মই পাৰা নাই তেনেহলে কি হ'ব তেনেহলে আপুনি নিবিচাৰিলেও আপোনাৰ প্যাশনটো সাইড কৰি আপুনি কোনোবা এটা বেলেগত কোনোবা এটা বেলেগ কামত আপুনি যাবগৈ লাগিব আৰু মনৰ ভিতৰত আপুনি এটা খুসখুসনি আপোনাৰ থাকি যাব যে মই নিজৰ ভাল লগা কামটো আজি কৰিব পৰা নাই বিকজ অফ মানি because of family responsibility মই কামখিনি কৰিব পৰা নাই তো যদি আপোনাৰ ভ্যাৰাইটি অফ পেমেন্ট আপোনাৰ ফাইনান্সিয়ালি আপুনি ষ্ট্ৰং তেনেহলে আপুনি নো ডাউট আপুনি যেটো মানে প্যাশন আপুনি ফলো কৰি আছে হেতু আপোনাৰ ইনকাম হলেও নহলেও আপুনি হেতু কৰি যাব পাৰে কাৰণ আপোনাৰ এটা মানে ফাইনান্সিয়াল সাপোর্ট আছে যদি যি সকল নাই যি সকল ভাবে যে মই এটো দে ইনকাম কৰিব লাগিব এটোৱে ভাল লাগে আৰু মই এটো কৰিয়ে খাম তো হেতু জায়গাত আপুনি সময় ওয়েস্ট কৰিলে নহব যদি আজি ডেটত আপুনি সময় ওয়েস্ট কৰি দিয়ে তেনেহলে কি হ'ব তেনে দুদিনমান আগত এগৰাকী আৰ্টিষ্টে মেসেজ কৰিছিল যে স্যাৰ মোৰ আৰু নহবগে সাগে মানে তেখেতে কাম কৰিব বিচাৰে বাট ফ্যামিলিত ইমানবোৰ ইস্যু আহি গৈছে ফ্যামিলিত ইমানবোৰ প্ৰবলেম আহি গৈছে ইমানবোৰ কাম আহি গৈছে তেখেতৰ যেটো ভাল লগা কাম হেতুত সময় দিব পৰা নাই কাৰণ তেখেতে এটা পুৰা ফ্যামিলি লাইফত বিজি হৈ গৈছে পুৰা ৰেসপন্সিবিলিটিয়ে তেখেতক ঘেৰি ধৰিছে তো হেতু কাৰণে তেখেতৰ প্ৰফেশনত টাইম দিব পৰা নাই তেখেতৰ ইচ্ছা যায় দিবৰ কাৰণে বা দিব পৰা নাই তো হেতু জায়গা আজি ডেটত যদি আপুনি সোশ্যাল মিডিয়া মানে ধৰক ব্যৱহাৰ কৰি ইফালে সিফালে টাইমবোৰ দি যদি নিজৰ মেইন টাইমখিনি নিজৰ প্যাশনৰ ওপৰত নিদি ইনকামৰ ওপৰত ধ্যানটো নিদি যদি আপুনি বেলেগত সময়বোৰ দিয়েগে তো তেনেহলে আহি থকা দিনত আপুনি ভাল লগা কামটো এৰি বেলেগ এটা কামত যাবগে লাগিব তেটা আপোনাৰ কোনো বচাব নোৱাৰিব তো গতিকে আজি যদি আপুনি আপোনাৰ ভাল লগা কামটো কৰি আছে তেনেহলে সেই কামটো আৰু ভালকে কৰক নহলে ফ্যামিলি ৰেসপন্সিবিলিটি আহা লগে লগে দায়িত্ববোৰটো আমি লবই লাগিব দায়িত্ববোৰ আহা লগে লগে আপোনাৰ কিন্তু কি হ'ব আপুনি নিজৰ সেই প্যাশনটো ফলো কৰিব নোৱাৰিব পাৰে তো সেইটো এটা আমি চিন্তা কৰিবলগীয়া কথা ইয়াৰ লগতে আমি চাব লাগিব যে কেৱল মানে
চমৎকাৰ হৈ যাব সেই হিচাপত বহি থাকিলে নহ'ব আপুনি হাৰ্ড ৱৰ্ক কৰিব লাগিব কাম কৰিব লাগিব লগতে আপুনি এজন যদি মেণ্টৰশ্বিপ ৰাখে বা কোনোবা এজন গাইডেন্সৰ সহায় লৈ যদি আপুনি কাম কৰে কিয়নো চাওক প্ৰতিজন ব্যক্তি আজি ডেটত যিসকল আৰ্টিষ্ট সাকসেসফুল হৈ আছে এনেকুৱা নহয় যে তেখেতে অটোমেটিক্যালি সাকসেসফুল হৈ গ'ল তেখেতৰ পিছফালে হয় কোনোবা দাদা কোনোবা হাজবেণ্ড কোনোবা ভায়েক কোনোবা ৰিলেটিভ কোনোবা ফটোগ্ৰাফাৰ কোনোবা নহয় কোনোবা এজন ব্যক্তি তেখেতৰ সাপোৰ্টত আছিলে আৰু সেই ব্যক্তিজনৰ সাপোৰ্টত গৈ তেখেতে এটা ভাল পজিশনত আজি লিড কৰি আছে তো গতিকে আপুনিও চাওক যে আপুনি কাৰ লগত বন্ধুত্ব কৰিব লাগিব কাৰ লগত আপুনি ফ্ৰেণ্ডশিপ কৰিব লাগিব কাৰ সাপোৰ্ট আপুনি ল'ব লাগিব কাৰণ সাপোৰ্ট লোৱাটো কোনো বেয়া কথা নহয় এটা বিজনেস যদি আপুনি খাৰা কৰিবলৈ হয় এজনে আনজনক সাপোৰ্ট কৰিয়ে কিবা এটা বিজনেস হয় কিবা এটা ডাঙৰ ব্ৰ্যান্ড হয় কিবা এটা কাম সাকসেসফুল হয় তো হেতু জায়গাত আমি সাপোর্ট লব লাগিব এটা মেন্টৰশিপ আমি লব লাগিব যাতে আমি কামখিনি সোনকালে গ্ৰো কৰিব পাৰো আৰু টেকনলজি আপুনি ব্যৱহাৰ কৰিব লাগিব সোশ্যাল মিডিয়াৰ পৰা আৰম্ভ কৰি লৈ কাৰণ আপুনি যদি এইবোৰ বস্তু ব্যৱহাৰ নকৰে তেনেহলে আপোনাৰ বিজনেসটো পিছ পৰি থাকিব তো গতিকে এই পইণ্ট কিটা বিজনেসৰ কাৰণে যিমান ইম্পৰ্টেন্ট আপোনাৰ পাৰ্সোনাল লাইফৰ কাৰণেও সিমান ইম্পৰ্টেন্ট এজ ওয়েল এজ আপুনি যেটো প্যাশন ফলো কৰি আছে নিজকে লাকি বুলি ভাবক যে আপুনি প্যাশন ফলো কৰি আছে আপুনি গম পাই গল যে আপুনি এই কামটোৰ কাৰণে জন্ম হৈছে তো কামটো বহুত স্পিডত কামটো কৰক প্ল্যান কৰি কামটো কৰক মেন্টৰশিপ বা গাইডেন্স লৈ আপুনি কামটো কৰক আৰু সাকসেসফুল হওক এটাই কথা সাকসেসফুল হ'বলৈ মানে আপোনাৰ বলে ইমান বয়স হলে আপুনি সাকসেসফুল হ'ব পাৰিব তেনে কোনো কথা নাই আপুনি গাঁৱৰ হলে নহব টাউনৰ হলেহে হ'ব লাগিব তেনে কোনো কথা নাই সাকসেসৰ কোনো এনেকুৱা বাউন্ডেশন নাই বাট সাকসেসে বিচাৰে আপোনাৰ এক্সিকিউশন প্ল্যান লাগিব আপুনি ভালকে কাম কৰিব লাগিব হাৰ্ড ওয়ার্ক কৰিব লাগিব ভালকে প্ল্যান কৰি কামখিনি যেটা আপুনি কৰি যাব তো ডেফিনেটলি আপুনি সাকসেসফুল হ'ব তো আজিলৈ ইমানে ধন্যবাদ